নমস্কাৰ, মই গোকুল হলৈ আপোনালোকে চাই আছে জি এডভাইচ। আজি আপোনালোকৰ মাজত এতিয়া নতুন ভিডিঅ' লৈ আহিছোঁ। এই আপোনালোকে যে মোৰ সন্মুখত দেখিছে এইবিলাক কলম বন্ধা হৈছে ইয়াত। এইটো গুটি কলম বুলি কয়। ইয়াত সুন্দৰভাৱে ইয়াত এইডাল এলাচি কাজি নেমু, খুব সুন্দৰ এবিধ টেঙা। এলাচি গণভাৱে ইয়াক এলাচি কাজি বুলি কোৱা হয়। খুব ধুনীয়া। ইয়াত বহুত সংখ্যক কলম বন্ধা হৈছে ইতিমধ্যে, আপোনালোকে দেখা পাইছে। আৰু এইবিলাক এনেকৈ থপাথপি লাগে। এই টেঙাবিধ খুব সুন্দৰ গণ। আপুনি যেতিয়া এই টেঙাটো কাটিব, ইয়াৰ সুগন্ধি চাৰিওফালে বিয়পি যায়। খুব এটি উন্নত ভেৰাইটিৰ টেঙা, থপাথপি লাগে। অকণমান সৰু চাইজৰ হয়, সৰু দীঘলীয়া চাইজৰ। ইয়াতে বান্ধি থকা হৈছে, এইটো কলম বান্ধি থকা হৈছে ইয়াতে। এইবিলাক লাগিছে ইয়াতে, আপোনালোকে দেখিছে ইয়াত। আৰু এইবিলাক এতিয়া এই মাৰ্চ এপ্ৰিল মাহ কলম বন্ধাৰ বাবে উপযুক্ত সময়। এই সময়ত আপোনালোকে এই ধৰণৰ পেঞ্চিল চাইজৰ ডালবিলাক এনেকৈ ল'ব লাগে। পেঞ্চিল চাইজৰ ডাল ঠিক 1 ইঞ্চিমান ঠাই সুন্দৰভাৱে এনেকৈ চুৰি বা কটাৰীৰে কাটিব আপোনালোকে। কাটি ইয়াৰ যিখিনি ওপৰৰ বাকলি থাকে, বাকলিখিনি ভালদৰে এৰাই দিব। এৰাই দিয়াৰ পিছত এই ধৰণে আপোনালোকে কলম বান্ধিব লাগে। আৰু তাৰ কাৰণে কি কি বস্তু লাগে সেইখিনি মই আপোনালোকক দেখাই আছোঁ। ইয়াতে এইখিনি কৰি থোৱা আছে। এইজোপা গছতো ইয়াত সুন্দৰভাৱে বাকলি এৰাই থোৱা আছে। আপোনালোকক মই দেখাইছোঁ, একেবাৰে ওচৰৰ পৰা দেখাইছোঁ। ইয়াত কেইবাটাও এনেকৈ বাকলি এৰোৱা হৈছে এই কিছু সময় আগতে। এইখিনি আমি এতিয়া ইয়াতে বান্ধি দিম। ইয়াত মোৰ ভাতৃপ্ৰতিম চন্দন বৈশ্য, তেওঁ এই কামটোত সিদ্ধহস্ত হৈছে। ইতিমধ্যে তেওঁ যোৱা 3 বছৰ ধৰি এনেধৰণে কলম বন্ধা কাম কৰি আছে। তেওঁৰ পৰা শিকিব লগা যথেষ্ট আছে। তেওঁ ইয়াতে কেইবাটাও কলম বান্ধিছে এইখিনি। আৰু ইয়াৰ বাবে কি কি বস্তু লাগে মই এইখিনি আপোনালোকক দেখাই আছোঁ। ইয়াতে মই মিশ্ৰণটো দেখাইছোঁ। ইয়াত মাটি লোৱা হৈছে, 40% মাটি লোৱা হৈছে আৰু 40% গোবৰ লোৱা হৈছে। একেবাৰে শুকান গোবৰ, এবছৰীয়া পুৰণি। আৰু তাত 20% কক'পিট মিহলি কৰি দিয়া হৈছে। কক'পিট মিহলি কৰি এইখিনি আমি ভালদৰে মিহলি কৰাৰ পিছত ইয়াত পানী মিহলি কৰি এই ধৰণে লাড়ু বনাই লৈছোঁ। ইয়াত এই লাড়ু দেখিছে আপোনালোকে। এই লাড়ুবিলাক বনোৱা হৈছে পানী সানি একেবাৰে সুন্দৰভাৱে। আৰু এইখিনি বান্ধিবলৈ আমাক ৰছীৰ প্ৰয়োজন। এই ধৰণৰ ৰছী লাগিব আমাক। চুকলি ৰছী হ'লে, এইটো মানে মৰাপাটৰ ৰছী হয়, এইটোৰে বান্ধিবলৈ খুবেই সুবিধা। আৰু আমাক পলিথিন লাগিব, এই ধৰণৰ পলিথিন। প্ৰায় পলিথিনবিলাক 0.5 mm। এইটো মই বৰ্গা আকৃতিত কাটি লৈছোঁ ধুনীয়াকৈ। এইবিলাক কাটি লৈছোঁ। আৰু এই যে মাৰ্চ এপ্ৰিল এইখিনি সময় নতুনকৈ পানী পৰিছে আৰু ইয়াত কুমলীয়া পাত আৰম্ভ হৈছে, মানে গছৰ এইখিনি বৃদ্ধিৰ একেবাৰে উপযুক্ত সময়। এই সময়ত আমি যেতিয়া কলম বান্ধিম, এই কলমবিলাক মানে অনায়াসে হৈ যায়। আৰু সুন্দৰভাৱে ইয়াৰ গাঁঠি 3টা গাঁঠি দিয়া হৈছে। ইয়াত 2 মূৰে যি 2টা গাঁঠি দিয়া হৈছে, 2টা টাইট কৰি বন্ধা হৈছে। আৰু ইয়াৰ মাজৰটো এনেদৰে বন্ধাৰ পিছত খুব সুন্দৰভাৱে 15 পৰা 20 দিনৰ ভিতৰত এইবিলাক চাৰিওফালে শিপা মেলিব। কিন্তু আমি এই কলমবিলাক কাটিম আমি ঠিক 45 দিনৰ ভিতৰত। ইয়াক কাটিম এমাহৰ 30 দিনৰ পৰা 45 দিনৰ ভিতৰত এইখিনি আমি কাটি ৰোৱাৰ বাবে সাজু কৰি দিম। আৰু কিছু সংখ্যক আমি বিক্ৰীও কৰোঁ এই ধৰণে। গতিকে আপোনালোকক লাগিলে যিটো ইলাচি ভেৰাইটিৰ টেঙা, এইটো লাগিলে আপোনালোকে যোগাযোগ কৰিব। এয়া চাওক, ইয়াতে বান্ধি থকা হৈছে। এইটো প্ৰথমতে মাটিৰ লাড়ুটো সুন্দৰভাৱে লগোৱা হৈছে, এনেকৈ লগাই দিয়া হ'ল। এতিয়া ইয়াত প্লাষ্টিক মেৰুৱা যাব আৰু ইয়াৰ দুইফালে খুব সুন্দৰভাৱে গাঁঠি দিয়া হ'ব। ইয়াত প্লাষ্টিক মেৰাই আছে এনেকৈ। একেবাৰে সহজ পদ্ধতি। আপোনালোকে যদি ঘৰত ভাল ভেৰাইটি টেঙা আছে, আপোনালোকেও এনেকৈ কৰিব পাৰে। এইখিনি কৰাৰ পিছত ইয়াতে যিটো মৰাপাটৰ ৰছী, প্লাষ্টিক ৰছীৰেও গাঁঠিব পাৰে। ইয়াত ৰছীৰে গাঁঠি দিয়া হ'ব এইখিনি। গতিকে সুন্দৰ এটা পদ্ধতি, আপোনালোকে কৰি চাব পাৰে। ইয়াৰ আপডেটো মই আপোনালোকক দেখাম।
এনেকৈ ৰছীৰে 2 মুঠে গাঁঠি দিব প্ৰথমতে আৰু এনেকৈ কলম দিয়া পুলিবিলাকৰ এটি বৈশিষ্ট্য হ'ল খুব সোনকালে ই লাগে আৰু প্ৰডাকশ্যন খুবেই সুন্দৰ ইয়াৰ উৎপাদনটো বহুত ভাল আৰু ইয়াত সৰু সৰু এইখন টেঙাৰে বাগান গছ আৰু টেঙা লগোৱা হৈছে এইখিনি আপোনালোকক মই কিছু অংশ দেখাইছোঁ কেইবাডাল গছ দেখাইছোঁ ইয়াতে গছৰ মাজে মাজে টেঙাৰ গছ লগাইছে আৰু গোটেইবিলাক এতিয়া টেঙাবিলাক ফুলিছে আৰু কিছুমান এই ধৰণে কলি ধৰিছে তেতিয়াহ'লে ভিডিঅ'টো আজিলৈ এইখিনিতে এৰিছোঁ এটি নতুন ভিডিঅ'ত আপোনালোকৰ সৈতে আকৌ লগালগি হ'ম নমস্কাৰ